নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আমি শিকিম মেনচুৰেশ্যনৰ পাৰ্ট। আৰু মেনচুৰেশ্যন মানে আপোনালোকে বহুতেই জানে যে আমি মেনচুৰেশ্যন বুলি কোৱাৰ লগে লগে কালি, আয়তন এই সকলোবিলাকৰ কথা ক'ম। বাট আমি আমাৰ এই মেনচুৰেশ্যনৰ গোটেই কোৰ্চখিনি বা মেনচুৰেশ্যনৰ গোটেই টপিকটো আমি আমাৰ একদম বেচিক্সৰ পৰা আৰম্ভ কৰিম। আৰু পৰীক্ষাত কি ধৰণে কুৱেশ্যন আহিব, কেনেকুৱা ধৰণে কুৱেশ্যন আহিব, সেই সকলো ধৰণৰ কুৱেশ্যন আমি সবিশেষ আলোচনা কৰিম। এই মেনচুৰেশ্যনৰ পাৰ্টৰ পিছত আমি কোঅৰ্ডিনেট জিঅ'মেট্ৰিৰ কথা বা ট্ৰিগনোমেট্ৰি এনেকুৱা ধৰণৰ কিছুমান টপিকৰ বিষয়ে আমি আলোচনা কৰিম। বাট পিছত এতিয়া কথা হ'ল আমি মেনচুৰেশ্যনৰ পাৰ্টটোত শিকিম কি। তো মেনচুৰেশ্যনৰ পাৰ্ট বুলি কোৱাৰ লগে লগে আপুনি প্ৰথমে সদায় মনত ৰাখিব যে আমাৰ মেনচুৰেশ্যনত আমাৰ 2D আৰু 3D দুটা ছেপত বস্তু থাকিব। ইয়াৰ বিষয়ে আমি আলোচনা কৰিম। তো এই বিষয়ে আমি শিকিম 2D ছেপৰ ক্ষেত্ৰত আমাৰ এৰিয়া বা আমি যিটো কালি বুলি কওঁ, কালি কেনেকৈ ওলায়, তাৰপাছত এংগুল, কোণ কেনেকৈ কি ওলায়, ঠিক আছে, ত্ৰিভুজৰ কালি, অমুকৰ কালি। তাৰপাছত 3Dৰ ক্ষেত্ৰত আমাৰ যেনে এটা গোলকৰ আয়তন, এটা স্ফেয়াৰৰ আয়তন, ঠিক আছে, বা এটা কিউবইড বা এটা আমাৰ কিউব বুলি যে কওঁ, সেই কিউব এটাৰ আয়তন কেনেকুৱা হয়, ঘনক বা ঘন বুলি কয়। তো এই সকলোখিনি বস্তু আমি এই চেপ্টাৰটোত শিকিম। আৰু পৰীক্ষাত কি ধৰণৰ কুৱেশ্যন আহে, কেনেকৈ আহে, তাৰ বিষয়ে আমি আলোচনা কৰিম, ঠিক আছে। তো ফাৰ্ষ্ট যদি মই আলোচনা কৰোঁ, আমাৰ যেতিয়াই মেনচুৰেশ্যনৰ পাৰ্ট আহে, তো মেনচুৰেশ্যনৰ পাৰ্টত আমি সদায় ক'লোঁ মই যে 2D 3Dৰ কথা আমি ক'ম। তো 2D ছেপ কোনবিলাক হয়? তো 2D ছেপ আপোনালোকে নিশ্চয় দেখিছে আমাৰ যেনেকৈ বহীৰ পেজটো, যিটো বহীত আপোনালোকে লিখি আছে, সেইটো 2D পেজ। কিয় 2D পেজ? কাৰণ সেইটোত আপুনি অকল দুটা ডাইমেনশ্যনৰ কথাই লিখিব পাৰে, বা আপুনি সেই দুটা ডাইমেনশ্যনৰ কথাই ইনফৰমেশ্যন পাব পাৰে। এটা হৈছে এক্স, এটা হৈছে ৱাই, নহয় জানো? তো এনেকুৱা ধৰণৰ ছেপবিলাক আমাৰ কি 2D ছেপছ, ঠিক আছে। ইয়াতে বিভিন্ন ধৰণৰ ছেপ আছে 2D ছেপত। পেৰেলেলোগ্ৰাম আছে, ট্ৰেপিজিয়াম আছে বা ট্ৰেপিজয়েড আছে। তো এনেকুৱা ধৰণৰ বহুত ৰম্বাছ আছে। তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ছেপ আছে যাক আমি 2D ছেপ বুলি কওঁ। বাট 2D ছেপটো হয় কি, যে 2D ছেপটো এনেকুৱা এটা ছেপ য'ত মানে কি হয় যে এটা বডি এনক্ল'জ হৈ থাকে, অকল দুটা ডাইমেনশ্যনৰ কথা কয়, সেইকাৰণে 2D 2 ডাইমেনশ্যনেল ছেপ। দেন আমাৰ লগত থাকিব 3D ছেপ। 3D ছেপৰ ভিতৰত আপুনি নিশ্চয় পিকচাৰটো চাই আপুনি নিশ্চয় ধাৰণা ল'ব পাৰিছে যে আমাৰ এটা ইটা হওক বা আমাৰ নিজৰ ৰুমটোৱে হওক, আমি কি তিনিটা ডাইমেনশ্যনত দেখা পাওঁ। দিশ প্ৰস্থৰ লগতে উচ্চতা আমি দেখা পাওঁ, সেইটোক আমি 3D ছেপ বুলি কওঁ। নাইবা আমাৰ যিটো চিলিণ্ডাৰ আছে, আমাৰ গেছৰ যিটো চিলিণ্ডাৰ, ওপৰৰ পাৰ্টটো বাদ দি কিনে বাকী তলৰ সেই গোটেই চিলিণ্ডাৰটো, ঠিক আছে, সেইডাল, বা আমাৰ নিজৰ পাইপ এডাল, সৰু চিলিণ্ডাৰ যিডাল পাইপেদি আপোনাৰ পানীও সহযোগ কৰি আছে। তো সেই সকলোবিলাক কি এটা 3D ছেপ, য'ত আমাৰ কি থাকে, এটা দিশ প্ৰস্থৰ লগতে এটা উচ্চতাও থাকে। যেনে আপোনালোকৰ শংকু মানে আপোনালোকে বাৰ্থডে টুপিবিলাক নিশ্চয় দেখিছে। আমাৰ এটা নতুন ফেশ্বন আমাৰ সমাজত আহিছে যে বাৰ্থডেত আমি কি কৰোঁ, এটা টুপি পিন্ধোঁ, নহয় জানো, এই শংকু আকৃতিৰ টুপি। তো তাৰ ভিতৰত আমি বিভিন্ন ধৰণৰ এইবিলাক টপিকৰ ওপৰত আমি কুৱেশ্যনৰ এনচাৰ কৰিম। কেনেকুৱা ধৰণে কুৱেশ্যন আহে সকলোবিলাক আমি চলিউশ্যন কৰাৰ চেষ্টাও কৰিম, ঠিক আছে। তো বেছি দেৰি নকৰি আজি আমি আৰম্ভ কৰোঁ বোলো 2D ছেপ। এতিয়া 2D ছেপ বুলি কোৱাৰ লগে লগে 2D ছেপত মই দুটা বস্তু আপোনাক বা এটা বস্তুৱে মই আপোনালোকক ক'ম। 2D ছেপ যেতিয়া আপুনি আহিব মনলৈ, তেতিয়া আপুনি মনত ৰাখিব এটা বস্তু যে পলিগনছ। এতিয়া এই পলিগন কি হয়? এতিয়া চাব, এতিয়া পলিগন বুলি কোৱাৰ লগে লগে মনত ৰাখিব যে এনেকুৱা এটা এনক্ল'জড এৰিয়া, এনক্ল'জ মানে বন্ধ এটা, ঠিক আছে। যেতিয়া দুডাল বা তাতকৈ বেছি, বা দুডাল নহয়, কিন্তু তিনিডাল বা তাতকৈ বেছি আপোনাৰ যেতিয়া ৰেখাই লগ লাগি এটা এনক্ল'জড এৰিয়া আপোনাৰ কি হয়, এটা কাভাৰ কৰে, তেতিয়াহ'লে সেই গোটেই ছেপটোক আমি কি ক'ম, এটা পলিগন বুলি ক'ম, ঠিক আছে। তো পলিগন আপোনাৰ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে, ঠিক আছে। পলিগনত আপোনাৰ যেনে 3টা বাহু থাকিলে আমি ত্ৰিভুজ বুলি কওঁ, 4টা বাহু থাকিলে চতুৰ্ভুজ বুলি কওঁ, 5টা বাহু থাকিলে পঞ্চভুজ বুলি কওঁ। তো এনেকুৱা ধৰণে পলিগনৰ আপোনাৰ কি কিছুমান কি হয়, ছেপ আছে। তো এতিয়া পলিগনটো আমাৰ কি বুজি পালোঁ যে পলিগন মানে এটা এনেকুৱা এটা ছেপ যিটো বস্তুত কি তিনিডাল আমাৰ কি ৰেখাই কি হৈ থাকে, এনক্ল'জড হৈ থাকে। একদম চিম্পলি সেইখিনিকে মনত ৰাখক, ইমান ডাঙৰ আমাৰ ডেফিনেশ্যনত যোৱাৰ দৰকাৰ নাই। এক্সামত আমাৰ পলিগনৰ ডেফিনেশ্যন নুসুধে। ফাৰ্ষ্ট অফ অল আপুনি পলিগনৰ কনচেপ্টটো মনত ৰাখক যে পলিগন হ'ব লাগিলে কি হ'ব লাগিব, যে এৰিয়া এটা এনক্ল'জ হৈ থাকিব লাগিব, যেনে চাৰ্কুলটো, যেনে আপোনাৰ ত্ৰিভুজটো, যেনে আপোনাৰ বৰ্গটো, আয়তটো, ঠিক আছে, পঞ্চভুজটো। তো এনেকুৱা ধৰণৰ আমাৰ বস্তুবিলাকক কি কয়, আমাৰ পলিগন বুলি কোৱা হয়, ঠিক আছে। তো পলিগনৰ বিষয়ে আমি শিকিম। তো পলিগন শিকিম বুলি কোৱাৰ লগে লগে মই অলৰেডি ক'লোঁ, আমাৰ এই পাৰ্টটো আপুনি মনত ৰখাৰ চেষ্টা কৰক যে নামবিলাক কি হয়। যেতিয়া 3টা ছাইড থাকে আমি ট্ৰায়েংগল বুলি কওঁ, 4টা ছাইড থাকিলে আমি কোৱাড্ৰিলেটাৰেল বুলি কওঁ,
কোৱাড্ৰিলেটাৰেল মানে আমাৰ চতুৰ্ভুজ, তাৰপাছত 5টা থাকিলে আমি পেণ্টাগন বুলি কওঁ পঞ্চভুজ, 6টা থাকিলে আমি হেক্সাগন বুলি কওঁ ষষ্ঠভুজ, তাৰপাছত 7টা থাকিলে হেপ্টাগন, 8টা থাকিলে অক্টাগন, 9টা থাকিলে ননাগন, 10টা থাকিলে ডেকাগন, তাৰপাছত 11টা থাকিলে আনডেকাগন। তো এনেকুৱা ধৰণে আমি নামাকৰণ কৰোঁ পলিগনবিলাকক। ঠিক আছে, এতিয়া মই এটা আপোনালোকক বেলেগ কনচেপ্ট দিব ওলাইছোঁ এই পলিগনটোৰ ওপৰতে। এতিয়া চাব, মই যেনেকৈ ক'লোঁ, মই এটা চিম্পল এক্সাম্পল লৈছোঁ যেনে আমাৰ ত্ৰিভুজটো। তো ত্ৰিভুজটোতো ত্ৰিভুজটো কি? ত্ৰিভুজটো তাৰ নাম, বাট একচুৱেলি কোনটো কেটেগৰীত পৰে? ই এটা পলিগন একচুৱেলি। ঠিক আছে, এনেকৈ মনত ৰাখক। অ'কে, এটা পলিগনৰ টাইপ, এটা পলিগনৰ নাম মাত্ৰ, যে ত্ৰিভুজটো কি এটা পলিগন একচুৱেলি। এতিয়া এই পলিগন বুলি যেতিয়া ক'ম, মই যদি আপোনাৰ আগত এটা ৰেগুলাৰ বুলি শব্দ লগাই দিওঁ যে ৰেগুলাৰ পলিগন, ৰেগুলাৰ পলিগন বুলি কোৱাৰ লগে লগে আপুনি কি বুজিব? ৰেগুলাৰ পলিগন বুলি কোৱাৰ লগে লগে আপুনি এটা কথাই মনত সদায় সোমাব যে যিকেইডাল বাহু আছে সেই বাহুকেইডাল কি প্ৰত্যেকটোৰ সমান। বাছ, সেইটো আপোনাৰ ত্ৰিভুজ হ'ব পাৰে, পঞ্চভুজ হ'ব পাৰে, ষষ্ঠভুজ হ'ব পাৰে, সপ্তাভুজ হ'ব পাৰে, অষ্টভুজ হ'ব পাৰে, হোৱাট এভাৰ যিয়েই নহওক কিয়, যেনেকুৱাই পলিগন নহওক কিয়, যেইটাই ছাইড নাথাকক কিয়, সেই প্ৰত্যেকটা ছাইড সমান। তো তেনেকুৱা ধৰণৰ পলিগনক আমি কি ক'ম? ৰেগুলাৰ পলিগন বুলি ক'ম। আৰু আদাৰৱাইজ বাকী যদি উল্টা পুল্টা পলিগন থাকে, যেনে এই ত্ৰিভুজটোৱে তিনিওটা বাহুটো সমান নহয়, ইও এটা পলিগন। যেনে চতুৰ্ভুজটোৱে, ইও এটা পলিগন। ঠিক আছে, ইও এটা পলিগন। কাৰণ কি? কেইডালমান বাহুই লগ লাগি কি কৰিছে? এটা এনক্ল'জড এৰিয়া কি কৰিছে? বনাইছে। তো এনেকুৱা ধৰণৰ বস্তুবিলাকক আমি কি ক'ম? পলিগনছ বুলি ক'ম বা পলিগন বুলি ক'ম। অ'কে, এতিয়া এই বস্তুটোৰ ইউজটো কি, বা এই বস্তুটো আমি কেনেকুৱা ধৰণে চাব লাগে, কি কৰিব লাগে, এই বস্তুটোৰ ইউজটো কি, যিখিনি পৰীক্ষাত লাগে আমি সেইখিনি কৈছোঁ। আমি বৰ বিশেষ ক্লাছ 9 বা 8, 10 আমি একদম বেছিক কনচেপ্টৰ ওপৰত যাব ইচ্ছা কৰা নাই, কাৰণ ইমানখিনি যাব লাগিলে আপোনালোকৰ ক্লাছটো মোটামুটি 2-3 ঘণ্টাৰ ক্লাছ হৈ যাব। গতিকে আমি ইমানখিনি জানাৰো দৰকাৰ নাই, বাছ আপুনি বুজি পাওক যে পলিগন। তো এই পলিগনৰ ভিতৰতে আমি কি চাম? এই পলিগনবিলাকৰ কালি চাম, পলিগনবিলাকৰ এৰিয়াটো চাম, পলিগনবিলাকৰ পেৰিমিটাৰটো চাম। ঠিক আছে, তো সেই সকলোবিলাক বুজিম। এতিয়া ফাৰ্ষ্ট অফ অল মই আপোনাৰ এটা কনচেপ্টলৈকে আহোঁ। এতিয়া মই যদি কওঁ আপোনাৰ পেৰিমিটাৰ, তো পেৰিমিটাৰ বুলি কোৱাৰ লগে লগে আপুনি কি ক'ব? বা বহুতে কয় যে চাৰ্কামফাৰেন্স, আমি চাৰ্কুল হ'লে চাৰ্কামফাৰেন্স বুলি কয়। ঠিক আছে, তো এতিয়া পেৰিমিটাৰ মানে কি? পেৰিমিটাৰ মানে মনত ৰাখিব যে চিম্পলি বাউণ্ডেৰীৰ কথা কৈছে। অ'কে, চিম্পলি বাউণ্ডেৰীৰ কথা কৈছে। বাউণ্ডেৰী মানে আপুনি কয় কি বাউণ্ডেৰী? এতিয়া আপুনি নিজৰ ঘৰখন ভাবকচোন। আপুনি যদি এটা ঘৰত থাকে, য'ত আপোনাৰ এটা বাউণ্ডেৰী আছে, এৰিয়া এটা আছে, ধৰক এনেকুৱা ধৰণৰ এৰিয়া এটাৰ ভিতৰত থাকে, ইয়াতে আপোনাৰ ঘৰটো আছে। ঠিক আছে, তো ইয়াৰে ভিতৰত আপুনি থাকে। তো যেতিয়া আপোনাক পেৰিমিটাৰ বুলি কয়, আপোনাক কি সোধে মানে আপোনাৰ বাউণ্ডেৰীটোৰ দিশ কিমান? তো বাউণ্ডেৰীটোৰ দিশ কিমান? এই যে 4টা দিশত 4টা আপোনাৰ বাহু আছে, এই 4টা দিশত 4টা বাহুৰ যেতিয়া আপুনি যোগ কৰিব, সেইটোৱেতো আপোনাৰ বাউণ্ডেৰীৰ লাইনটো। একো ভাবিব নালাগে, পেৰিমিটাৰ মানে বাউণ্ডেৰীৰ লেন্থটো কিমান, বাকী একো চিন্তা কৰিব লগা নাই। ত্ৰিভুজ এটা আছে, ত্ৰিভুজৰ যদি মই এতিয়া কওঁ পেৰিমিটাৰ কি, মই যদি কৈছোঁ 5 চেণ্টিমিটাৰ, ই 3 চেণ্টিমিটাৰ, ই 4 চেণ্টিমিটাৰ, চিম্পলি দিছোঁ দেই। তো কি? তো আপুনি ক'ব যে ইয়াৰ পেৰিমিটাৰটো চিম্পলি, আৰু যদি মই পেৰিমিটাৰ ওলাব লগা হয় কি কৰিম? 5+3+4, আল্টিমেটলি 5 × 3 = 8, 8 × 4 = 12, তো 12 চেণ্টিমিটাৰ। চিম্পল, কাৰণ ইয়াৰ বাউণ্ডেৰীৰ লেন্থটো কিমান? 12 চেণ্টিমিটাৰ, 12 চেণ্টিমিটাৰ আছে। ইয়াতকৈ একো ভাবিব লগা নাই। পেৰিমিটাৰ মানে কি? যে আপোনাৰ বাউণ্ডেৰীৰ কথা কৈছে। আশা কৰোঁ বস্তুটো বুজি পাইছে যে পেৰিমিটাৰ মিনছ নাথিং বাট দ্য বাউণ্ডেৰী, যিটো বাউণ্ডেৰী কাভাৰ কৰি আছে আপোনাৰ সেই গোটেই ভুজকেইটাই। তো এতিয়া আমাৰ যিটো পলিগন চেপ্টাৰ আছে, এই পলিগন চেপ্টাৰবিলাকৰ কিছুমান বস্তু আমি জানিব লাগিব। তো পলিগন বুলি যেতিয়া কওঁ, মই বৰ্তমান ৰেগুলাৰ পলিগনৰ কথা কৈ আছোঁ। ঠিক আছে, বা যিকোনো পলিগনৰ কথাই কৈ আছোঁ। আপুনি যেনেকৈ নহ'লে ভাবিব পাৰে যে পলিগন মানে মই পলিগন এটাৰ কথা কৈ আছোঁ। অ'কে, এতিয়া মই এটা আপোনাক শ্বেপ এটা লৈছোঁ বাৰু, যিকোনো মই শ্বেপ এটা ল'ব পাৰোঁ। ঠিক আছে, মই এটা পঞ্চভুজ লৈছোঁ, এটা বৰ্গ লৈছোঁ, তাৰপিছত এটা মই ত্ৰিভুজ লৈছোঁ। অ'কে, তো মই এটা ত্ৰিভুজ লৈছোঁ। তো এতিয়া এইকেইটা হৈছে মোৰ শ্বেপ। অ'কে, এইকেইটা শ্বেপৰ লগত এতিয়া মই কি কৰিম?
কালাৰটো বগা কৰি লৈছোঁ যাতে চিনি পোৱাত সুবিধা হয় আপোনালোকৰ অ'কে নাও এতিয়া এইটো চাওক এতিয়া মই তিনিটা শ্বেপ লৈছোঁ এই তিনিটা শ্বেপ আছে আৰু তিনিটা শ্বেপৰ আমি এটা এই শ্বেপকেইটাৰ পৰা আমি এটা বস্তু বুজিবলৈ চেষ্টা কৰিম এটা সূত্ৰ বা এটা ফৰ্মুলা যিটো ফৰ্মুলাত এটা আপুনি কি অংক কৰিব পাৰিব বা আপোনাৰ কিছুমান সলিউশ্যন আপুনি কৰিব পাৰিব ফাৰ্ষ্ট অফ অল আমি জানিব লাগিব দুটা বস্তু মাত্ৰ ইয়াতে তো দুটা বস্তু বা তিনিটা বস্তু যেনে আমি এই যে ছাইডকেইটা আছে ইয়াক আমি কি বুলি কওঁ আপুনি ক'ব যে ইয়াক আমি ছাইড বুলিয়ে কওঁ ছাইড বুলিতো অলৰেডি কৈয়ে আছোঁ ইয়াক আমি ছাইড বুলি ক'ম নাইবা এজ বুলি ক'ম ঠিক আছে ছাইড বুলি ক'ম নাইবা এজ বুলি ক'ম আৰু এই যে দুটা বাহু মানে ছাইড মানে কি বাহু এই দুটা বাহু যে লগ লাগিছে এই যিটো এটা কোণ এংগল কৰিছে এই যিটো পইণ্ট এই পইণ্টক আমি কি বুলি ক'ম ভাৰ্টাইচিছ বুলি ক'ম ভাৰ্টেক্স এনেকুৱা ধৰণৰ পইণ্টবিলাকক ভাৰ্টাইচিছ বুলি ক'ম ঠিক আছে এই বস্তুটো মনত ৰাখিব যেনে এইটোৰ ক্ষেত্ৰতো এই দুটা বাহু ইয়াত লগ লাগিছে এইটো এটা ভাৰ্টাইচিছ এইটোত বল লাগিছে এইটো এটা ভাৰ্টাইচিছ 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 তো য'ত য'ত দুটা বাহু লগ লাগিছে সেই লগ লগা পইণ্টটোক আমি কি ক'ম ভাৰ্টাইচ বুলি ক'ম ঠিক আছে আৰু বাহুটো বাহুৱে হয় তো নেক্সট ইয়াৰ এইটো মোচা খাই গ'ল অ'কে ন' প্ৰব্লেম বাৰু এইটো গ'ল মোচা খাই গ'ল প্ৰব্লেম নাই এতিয়া হ'ব চাব এতিয়া আমাৰ দুটা বাহুৱে আপুনি কি দেখিছে দুটা বাহুৱে লগ লাগি কি এটা এংগুল কৰিছে এই এংগুল কিছুমান ক্ৰিয়েট কৰিছে আপুনি ক'ব যে নিশ্চয় এংগুল ক্ৰিয়েট কৰিছে এই এংগুল ক্ৰিয়েট কৰিছে এই এংগুল ক্ৰিয়েট কৰিছে ইও কৰিছে ইও কৰিছে ইও কৰিছে তো যেইটা বাহু সেইটা এংগুল ক্ৰিয়েট হৈছে চিম্পল কথা মনত ৰাখিব যেইটা বাহু সিমানটা এংগুল ক্ৰিয়েট হয় এটা পলিগনত অ'কে তাতকৈ বেছি বাহু বা বেছি কোণ নহয় কি কোণ সেইটো জানিব লাগিব প্ৰথম কথা এই যে এনক্ল'জ এৰিয়াটোৰ ভিতৰত আছে মানে চাওক এইটো এটা এনক্ল'জ এৰিয়া এইটো এটা এনক্ল'জ এৰিয়া এনক্ল'জ মানে বন্ধ হৈ থকা এৰিয়া হয়নে নহয় তো এই বন্ধ হৈ থকা এৰিয়াৰ ভিতৰত কোণটো আছেনে আপুনি ক'ব যে এনক্ল'জ হৈ থকা এৰিয়াৰ ভিতৰত কোণটো আছে তো এনেকুৱা ধৰণৰ কোণবিলাকক আমি কি ক'ম ইণ্টেৰিয়ৰ যিবিলাক কোণ ভিতৰত আছে ইণ্টেৰিয়ৰ এংগুল বুলি ক'ম বা অসমীয়াত যদি আপোনাক লাগে আমি অন্তঃকোণ বুলি আপুনি শুনিছে নিশ্চয় নামটো অন্তঃকোণ এতিয়া নেক্সট যদি মই এই বাহুডাল ইফালে এক্সটেণ্ড কৰাই দিওঁ এক্সটেণ্ড কৰাই দিয়াৰ লগে লগে ইয়াতে আপুনি কোণ এটা পাবনে এইটো এনক্ল'জ এৰিয়াৰ ভিতৰত আছে নে বাহিৰত আছে আপুনি ক'ব যে এনক্ল'জ এৰিয়াটোৰ বাহিৰত আছে এইটোৰ ক্ষেত্ৰতে যদি মই এই বাহুডাল এই চাইডত বঢ়াই দিছোঁ যোনটো চাইডত বঢ়াই দিয়ক কোনো প্ৰব্লেম নাই জাষ্ট বঢ়াই দিয়ক যোনটো বাহু লাগে তো এইটো বাহিৰত আছে নে ভিতৰত আছে আপুনি ক'ব বাহিৰত আছে তো এনেকুৱা ধৰণে যেনে আমাৰ এইটো বৰ্গ এটা আছিল এই বৰ্গটোৰ ইয়াতে এইটো কি এইবিলাক আপোনাৰ অন্তঃকোণ ইণ্টেৰিয়ৰ এংগুল আৰু যদি মই ইয়াতে বাহুটো বঢ়াই দিওঁ ইফালে ই এটা এংগুল ক্ৰিয়েট কৰিবনে আপুনি ক'ব যে য়েছ কৰিব তো যদি কৰে এইটোক আমি কি ক'ম তো যিটো এংগুল বাহিৰত থাকে ইয়াক আমি কি বুলি ক'ম এক্সটেৰিয়ৰ এংগুল বা অসমীয়াত আমি কি ক'ম বহিকোণ ঠিক আছে বহিকোণ বুলি ক'ম তো আল্টিমেটলি আমি কি বুজিলোঁ যে আমাৰ ছাইড থাকে ছাইডকেইটা জুই পইণ্টত লগ লাগে সেইটোক আমি ভাৰ্টিক্স বুলি ক'ম আৰু এই ভাৰ্টিক্সৰ লগত কি থাকে আমাৰ অন্তঃকোণ থাকে তাৰপাছত আমাৰ কি থাকে আমাৰ লগতে বহিৰ্কোণো থাকে তো ইমানখিনি বস্তু আমি বুজি পাই আছোঁ যে আমাৰ যিকোনো পলিগন এটাত আমি কি শিকি আছোঁ পলিগন তো যিকোনো পলিগন এটাত কি থাকে যে ভাৰ্টাইচিছ থাকে ছাইড থাকে অন্তঃকোণ থাকে তাৰপাছত বহিকোণ থাকে এতিয়া আমি এই বস্তুখিনি জনাৰ লগে লগে তো এতিয়া এই বস্তুখিনিৰ কাম কি বা এই বস্তুখিনি কেনেকৈ ধৰণে আমি ইউজ কৰিব পাৰোঁ সেই বস্তুখিনি আমি জানিব লাগিব তো সেই বস্তুখিনি জনাৰ কাৰণে আমি দুটামান বস্তু আকৌ জানি থৈ দিওঁ ঠিক আছে তো এতিয়া এই যিটো পঞ্চভুজ আছিল মই এনে জাষ্ট এইটো ৰেগুলাৰ নহ'ব পাৰে কোনো প্ৰব্লেম নাই বাট মই এটা শ্বেপ এটা আঁকি থৈ দিছোঁ অ'কে তো যেনে ত্ৰিভুজ এটা আছিল বা আমাৰ বৰ্গ এটা আছিল এনেকুৱা ধৰণে আছিল আৰু তো ইয়াতে আমি কি পাইছিলোঁ যে আমাৰ ইয়াতে এটা ধৰক কি আছে অন্তঃকোণ আছে এটা বহিকোণ আছে ঠিক আছে এইটোক আমাৰ কি অন্তঃকোণ এইটো আমাৰ বহিৰ্কোণ তো মনত ৰাখিব এই যিটো এংগুল আছে এইটো এটা এংগুল কৰিছে এইটো এটা এংগুল কৰিছে তো এটা ফাৰ্ষ্ট পইণ্ট মনত ৰাখিব আমাৰ যিটো ইণ্টেৰিয়ৰ এংগুল আছে
এতিয়া মই ইণ্টেৰিয়ৰ এংগল বুলি কৈ থাকিম এতিয়া আপোনালোকে যাতে ইণ্টেৰিয়ৰ এংগল মানে গম পায় যে ভিতৰৰ কোণটোৰ কথা কৈছোঁ এক্সটেৰিয়ৰ বুলি কোৱাৰ লগে লগে যাতে গম পায় যে মই বাহিৰৰ এংগলটোৰ কথা কৈছোঁ এই যিটো ইণ্টেৰিয়ৰ এংগল আৰু যদি মই সেই এক্সটেৰিয়ৰ এংগলটো যোগ কৰোঁ ঠিক আছে ইণ্টেৰিয়ৰ এংগল আৰু এক্সটেৰিয়ৰ এংগলটো যোগ কৰোঁ একেটা ছাইডৰে তেতিয়াহ'লে আপুনি কি পাব সিহঁতৰ যোগফলটো সদায় 180 ডিগ্ৰী পাব চিম্পল কনচেপ্ট ইয়াৰ এইখিনি আৰু এইখিনি গোটেই এটা কোণ কি 180 ডিগ্ৰী নহয় জানো এনেকুৱা এটা কোণ আমি 180 ডিগ্ৰী বুলি কওঁনে তো নিশ্চয় তো গতিকে এই কোণটোৰ যোগ কৰিলে এই কোণটোৰ লগত আপুনি নিশ্চয় 180 ডিগ্ৰীয়ে পাব চিম্পল এই ক্ষেত্ৰতো সেম হ'ব তো যিকোনো এটা বাহুৰ বা এটা ভাৰ্টিচিছত কি হয় যে বহিৰ কোণটো আৰু অন্তঃ কোণটোৰ যোগফলটো সদায় 180 ডিগ্ৰী হয় এইখিনি বস্তুৰ মাজত আপোনাৰ ক্লিয়াৰিটি থাকিব আপুনি এতিয়া বস্তুটো মনত ৰাখিব এই বস্তুটো ইউজ হ'ব আপোনাৰ কেতিয়াবা ঠিক আছে ক'ত ইউজ হয় আপুনিও নাজানে বাট কেতিয়াবা ইউজ হ'ব যেতিয়া আপুনি এক্সামত পৰীক্ষাত বহি থাকিব এনেকুৱা ধৰণৰ কনচেপ্টৰ পৰা কিবা এটা কুৱেশ্যন আহি গৈছে তো মনত ৰখাটো আৰু বুজি ৰাখাটো বহুত জৰুৰী তো নেক্সট আমি ফাৰ্ষ্ট পইণ্টটো মনত ৰাখিম কাইণ্ডলি আপুনি বহীত নিজৰ বহী কলম লৈ লিখি থৈ দিব তো নেক্সট যদি আহোঁ মই আকৌ ত্ৰিভুজটোৰ পৰাই আপোনাক বুজাব চেষ্টা কৰি আছোঁ অ'কে এতিয়া মই পলিগন বুলি ক'লে যিকোনো পলিগনৰ ক্ষেত্ৰতে এইটো হ'ব ঠিক আছে এনেকুৱা নহয় যে অকল ত্ৰিভুজটোৰ ক্ষেত্ৰতে মই ত্ৰিভুজটো আঁকি আছোঁ জাষ্ট মই ত্ৰিভুজটোৰ দ্বাৰা বুজাই আছোঁ এতিয়া আমি পৃথিৱীত থকা প্ৰত্যেকটা শ্বেপ লৈ আপোনাক বুজাই থাকিব নোৱাৰিম সম্ভৱ নহ'ব ঠিক আছে গতিকে মই ত্ৰিভুজটোতে বুজাই আছোঁ আঁকিবলৈ সহজ দেখাবলৈ সহজ তো যিকোনো পলিগনৰ লগতে এই বস্তুটো শুদ্ধ হ'ব অ'কে তো এতিয়া এই যিটো বহিৰ্কোণ আছে যেনে এইটো এটা বহিৰ্কোণ যদি এইফালে দিওঁ এইটো এটা বহিৰ্কোণ এইটো এটা বহিৰ্কোণ এটা মই নামেই দিছোঁ ABC নাম দিছোঁ অ'কে বা এইটো চাইডত এটা আঁকি দিওঁ ভাল লাগিব দেখাত ভাল হ'ব অ'কে এইটো এটা বহিৰ্কোণ ঠিক আছে তো মই বহিৰ্কোণ এটা নাম দিছোঁ ধৰক এইটোক মই স্মল এ বুলি কৈছোঁ এইটোক মই স্মল বি বুলি কৈছোঁ এইটোক মই স্মল চি বুলি কৈছোঁ আৰু ভিতৰৰ কথা কেপিটেল অ'কে ভিতৰৰ কথা কেপিটেল ভিতৰৰ কথা কি অন্তঃকোণ তো সদায় মনত ৰাখিব সেকেন্ড পইণ্ট যে যিবিলাক বহিৰ্কোণ আছে কি আছে এক্সটেৰিয়ৰ এংগল আছে এই এক্সটেৰিয়ৰ এংগলৰ যিটো যোগফল হ'ব এক্সটেৰিয়ৰ এংগলৰ যিটো যোগফল হ'ব বা মই যদি ইংৰাজীত কওঁ সাম অফ অল এক্সটেৰিয়ৰ এংগল অ'কে তো এই গতিটো সমান কি হ'ব মনত ৰাখিব এইটো হ'ব 360 ডিগ্ৰী এইটো কেতিয়াও চেঞ্জ নহয় মনত ৰাখিব আপোনাৰ এইটো হয়তো পঞ্চভুজ হ'ব পাৰে ষষ্ঠভুজ হ'ব পাৰে হেপ্টাগন অক্সাগন এনাগন ডেকাগন আনডেকাগন হোৱাট এভাৰ যিকোনো পলিগন হ'ব পাৰে পলিগন এটাৰ যদি কি কয় যে বহিৰ্কোণকেইটাৰ যোগফল কিমান তো সদায় কিমান আপোনাৰ 360 ডিগ্ৰী এতিয়া আপোনাক যদি সোধে এতিয়া এইটোৰ লগতে মই 3 নম্বৰ কনচেপ্টটো দিছোঁ 3 নম্বৰ কনচেপ্টটো কি যে যদি মোক আপোনাক যদি কয় যে এটা ৰেগুলাৰ কি কৈছে ৰেগুলাৰ পলিগন মই ৰেগুলাৰ পলিগন বুলি কোৱাৰ লগে লগে কি কৈছিলোঁ ৰেগুলাৰ বুলি কোৱাৰ লগে লগে আমাৰ পলিগনত থকা প্ৰত্যেকটা ছাইডে সমান যেনে মই কনচিডাৰ কৰিছোঁ এটা ত্ৰিভুজ আৰু ত্ৰিভুজটোৰ কি প্ৰত্যেকটা ছাইড সমান গতিকে কি ই এটা সমবাহু ত্ৰিভুজ ক্লিয়াৰিটি আছে ইয়াতে আপুনি কয় যে ইয়েছ মোৰ ক্লিয়াৰিটি আছে এইখিনিত তো ইয়াতে আপুনি এটা চাওক যেতিয়া ৰেগুলাৰ পলিগন এটাৰ কথা কওঁ মই এইটো ৰেগুলাৰ পলিগনৰ কথা কৈ আছোঁ এতিয়া তো ৰেগুলাৰ পলিগন এটাত কি হয় যে ৰেগুলাৰ পলিগন এটাত যেতিয়া আমাৰ গোটেই সমবাহু ত্ৰিভুজৰ আমাৰ ইণ্টেৰিয়ৰ এংগল কেইটা কি হয় সদায় 60 ডিগ্ৰী হয় আপুনি ক'ব যে ইয়েছ সদায় 60 ডিগ্ৰী হয় যদি কোনোবাই নাজানে একদম ক্লাছ 5ৰ কনচেপ্ট হয় এইটো অ'কে যদি কোনোবাৰ সন্দেহ আছে NCERTৰ ক্লাছ 5ৰ কিতাপখন মেলি চাব ত্ৰিভুজৰ বিষয়ে চাব বা 6ৰ কিতাপখন চাব ত্ৰিভুজৰ বিষয়ে চাব সদায় লিখা থাকিব যে সমবাহু ত্ৰিভুজৰ প্ৰত্যেকটা কোণ 60 ডিগ্ৰী ক্লিয়াৰ বাট এইটো বস্তু আমি ওলাম টেনশ্যন ল'ব নালাগে মই যদিও কৈছোঁ এই বস্তুটো যদি নাজানো ষ্টিল মই ইয়াতে ওলাই দেখাব পাৰিম আপোনাক তো আপুনি টেনশ্যন ল'বও নালাগে যেতিয়া ৰেগুলাৰ পলিগন এটাৰ কথা ক'ম 3টা বাহু যদি থাকে তেতিয়াহ'লে তাৰ প্ৰত্যেকটা কোণৰ জোখটো কিমান হ'ব নিশ্চয় ওলাব পাৰিম টেনশ্যন নাই বাট মই জাষ্ট বুজাৰ কাৰণে কৈ আছোঁ এতিয়া অ'কে তো মই প্ৰুফ কৰাই দেখাব বিচাৰি আছোঁ একচুৱেলি তো যদি এটা অন্তঃকোণৰ যদি জোখটো ধৰ এইটোৱে লৈছোঁ এটা কোণৰ যদি 60 ডিগ্ৰী হয়
তেন্তে নেক্সট কোণটো কিমান হ'ব 120 ডিগ্ৰী হ'ব কাৰণ কিয় মই জানো যে এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব লাগিব এটা যদি 60 হয় এটা 120 হ'ব লাগিব সো সিম্পল এইটো 120 হ'ব তেতিয়াহ'লে এইটো 120 হ'ব আপুনি বুজি নিশ্চয় এতিয়া আপুনি গতিকেটা বহিৰকোণ যোগ কৰকচোন গতিকেটা বহিৰকোণ যোগ কৰিলে 120 120 120 আল্টিমেটলি 360 হৈছে নে তো এইটো প্ৰত্যেকটাৰ ক্ষেত্ৰতে শুদ্ধ হ'ব ঠিক আছে তো এটোৰ কাৰণে আপুনি টেনচন ল'ব নালাগে তো দ্বিতীয় কথা মই এটা ক'ব বিচাৰিছিলোঁ যে আমাৰ ইন্টেৰিয়ৰ এংগল কেইটা থাকে যে ইন্টেৰিয়ৰ এংগল যিমানটা থাকে এক্সটেৰিয়ৰ এংগল সিমানটাই থাকিব সিম্পল কনসেপ্ট বাট মনত ৰাখিব এটা বস্তু এক্সটেৰিয়ৰ এংগল আৰু ইন্টেৰিয়ৰ এংগলৰ যিটো কোণৰ পৰিমাণ সেইটো সদায় বাহুৰ লগত সমান থাকে ঠিক আছে যদি বাহু তিনটা আছে এক্সটেৰিয়ৰ এংগলৰ তিনটা হ'ব ইন্টেৰিয়ৰ এংগলৰ তিনটা হ'ব ক্লিয়াৰ আৰু যদি বাহু চাৰিটা আছে এক্সটেৰিয়ৰ এংগলৰ চাৰিটা তাৰপিছত আপোনাৰ অন্তঃকোণো বা ইন্টেৰিয়ৰ এংগল আৰু এক্সটেৰিয়ৰ এংগল দুয়োটাই চাৰিটা ঠিক আছে এই বস্তুটো জাস্ট 3 নম্বৰ কনসেপ্ট হিচাপে মনত ৰাখক যে মই কি ক'ব বিচাৰি আছো এটা আপোনালোকে ক'ব পাৰে যে এটা ৰেগুলাৰ পলিগন বুলি ক'লে আৰু পলিগন বুলি কৈ 60 60 বুলি ক'লে মইতো সমবাহু ত্ৰিভুজৰ কথা মনতে নাই নো প্ৰবলেম জাস্ট ৰিলেক্স টেনচন ল'ব লগাই নাই এতিয়া আকৌ আমি 4 নম্বৰটোলৈকে এতিয়া আমি কম ইন্টেৰিয়ৰ এংগলৰ কথা মই আপোনাক মই কনসিডাৰ কৰিছো যে আপুনি ইয়াতে 60 ডিগ্ৰী কিবা ডিগ্ৰী একো নাজানে ওকে আপুনি 60 ডিগ্ৰী আছে নে 5 ডিগ্ৰী থাকে না 10 ডিগ্ৰী থাকে আপুনি একো নাজানে আপুনি জানে যে এটো এটা ৰেগুলাৰ পলিগন ওকে আই চিত্ৰটো দেখাত বেয়া হ'ব পাৰে কোনো টেনচন নাই ওকে চিত্ৰটো অলপ দেখাত বেয়া হ'ব পাৰে গতিকে এটোৰ কাৰণে টেনচন ল'ব নালাগে তো এ বি আৰু সি তো এটোক মই এ বি আৰু সি বুলি ক'লো ওকে তো এতিয়া মই হওঁ ইন্টেৰিয়ৰ এংগললৈকে তো ইন্টেৰিয়ৰ এংগলটোৰ বিষয়ে যদি কোৱা আমি কাৰ বিষয়ে কৈছো কেপিটেল এ বি সিৰ কথা কৈ আছো ওকে তো কেপিটেল এ বি সি মানে ভিতৰৰ পিনে আছে এংগলটো তো এতিয়া এটা মই কৈছো যে এটো ৰেগুলাৰ পলিগন তো ৰেগুলাৰ পলিগন এটা যদি মোক কয় যে সাম অফ ইন্টেৰিয়ৰ এংগল কিমান এটো বুজি পাইছে এটা সাম অফ ইন্টেৰিয়ৰ এংগল মানে কি ক'ব বিচাৰিছো মানে এই প্ৰত্যেকটা কোণৰ যোগফলটো কিমান আপোনাৰ এতিয়া মাথাটো নষ্ট হৈ যাব যে এতিয়া কেনেকৈ ওলাম তো এটোৰ কাৰণে সিম্পল ফৰ্মুলা এটা মনত ৰাখক সিম্পল n-2 into 180 ডিগ্ৰী সিম্পল এক্সটেৰিয়ৰ এংগলৰ যোগফল সদায় 360 ডিগ্ৰী তাৰ কাৰণে কোনো ফৰ্মুলা মনত ৰখাৰ দৰকাৰ নাই বাট যেতিয়া আপোনাক কয় যে যিকোনো পলিগন এটা যিকোনো পলিগন এটো ত্ৰিভুজ বুলি নহয় যিকোনো পলিগন এটাৰ ইন্টেৰিয়ৰ এংগলৰ যোগফল কিমান মানে অন্তঃকোণ যিমানটা আছে গতিকেটাৰ যোগফল যেনে মই যদি সুধো এতিয়া যে পঞ্চভুজ এটা আছে ভাই যেটো ৰেগুলাৰ পলিগন এটা পঞ্চভুজ এটা ৰেগুলাৰ হয় ওকে তো পঞ্চভুজটোৰ কি কৈছে আপোনাক প্ৰত্যেকটা কোণৰ যোগ কিমান বা প্ৰত্যেকটা কোণৰ যোগফল কিমান হৈছে এই প্ৰত্যেকটা কোণৰ যোগফল কিমান তো আপুনি কি কৰিব কেইটা বাহু n এটা ওকে ইয়াতে ক'ব লাগিব n মানে কি n মানে হৈছে নাম্বাৰ অফ সাইডস তে আপোনাৰ কিমানটা সাইড আছে একচুয়ালি কিমানটা সাইডৰ কথা কৈ আছে যেনে মই ত্ৰিভুজটো চাব পেন্টাগনটো চাব মই পেন্টাগনটো চাইছো ত্ৰিভুজটো চাম তো পেন্টাগনটো যদি চাও মোৰ কিবা পাঁচটা আছে লগতে 2 মাইনাস হ'ব ইনটু 180 ডিগ্ৰী হ'ব তো ইয়াতে হ'ব 3 ইনটু 180 ডিগ্ৰী হয়নে তো 3 গুণ 54 তো 540 ডিগ্ৰী মানে পেন্টাগন এটাত যদি ৰেগুলাৰ পেন্টাগন মানে কি প্ৰত্যেকটা বাহু সমান দিয়ে এটো বস্তু মনত ৰাখিব কিন্তু ৰেগুলাৰ পেন্টাগনৰ কথা কৈ আছো তো পেন্টাগন এটা যেতিয়া কি হয় আপোনাৰ প্ৰত্যেকটা বাহুৰ কি হয় সৰি পাঁচটা থাকে তেতিয়াহ'লে প্ৰত্যেকটা অন্তঃকোণৰ যোগফল কি হয় 540 ডিগ্ৰী হয় সেকেন্ডলি এটা যদি মই কওঁ নহয় মোক ত্ৰিভুজটো লাগে ত্ৰিভুজত আমাৰ বাহু কেইটা তিনিটা থাকে 2 মাইনাস ইনটু 180 ডিগ্ৰী আপুনি ক'ব যে 180 ডিগ্ৰী তো আমি তো সদায় জানো না ত্ৰিভুজৰ অন্তঃকোণ কেইটাৰ যোগফল সদায় 180 ডিগ্ৰী ত্ৰিভুজৰ বিশেষকৈ সিম্পল তো এটো পেন্টাগন বা অক্টাগন হেক্সাগন এই এনেকুৱা ধৰণৰ বস্তু লৈ আপোনাৰ যেটো ইন্টেৰিয়ৰ এংগল আছে যেনে অন্তঃকোণ কেইটা আছে অন্তঃকোণ কেইটাৰ যোগফলটো বাঢ়ি বাঢ়ি গৈ থাকিব কিন্তু মনত ৰাখিব এই যেটো কনসেপ্ট মনত ৰাখিব যে এক্সটেৰিয়ৰ এংগলৰ যোগফলটো সদায় আপোনাৰ কি 360 ডিগ্ৰী কিন্তু ইন্টেৰিয়ৰ এংগল অন্তঃকোণ কেইটাৰ যোগফলটো বাহুৰ লগত মিলি মিলি আপোনাৰ বেছি হৈ যাই থাকিব পাৰে নো প্ৰবলেম তো আমি কি গম পালো এতিয়া আমি গম পালো যে সাম অফ ইন্টেৰিয়ৰ এংগল মানে আমি কেনেকৈ ওলাম এনেকৈ ওলাম ওকে n-2 into 180 ডিগ্ৰী
আপুনি ক'ব বঢ়িয়া, ময়ো ক'ম বঢ়িয়া, হৈ গ'ল, আমি বুজি পালোঁ। ফৰ্মুলাটো মনত থাকিব, আপুনি ক'ব মনত থাকিব, অ'কে। ডাঙৰ ফৰ্মুলা নহয়, একদম সৰু ফৰ্মুলা। এতিয়া মই অলপমান ক্ৰিটিকেল কৰোঁ। ক্ৰিটিকেল কেনেকৈ কৰোঁ, যে ধৰক এই পঞ্চভুজটোৰ কথাই কৈছিলোঁ, এই পঞ্চভুজটো আছে ধৰক, ৰেগুলাৰ পঞ্চভুজ হওক বা কিবা এটা পঞ্চভুজ আছে। তো মই আপোনাক ক'লোঁ এতিয়া এই পঞ্চভুজটোৰ প্ৰত্যেকটা এংগুলৰ যোগফল কিমান, মানে এইটো যদি এ বি চি ডি হয়, এ বি চি ডি হয়, তো এ বি চি ডি হ'লে মোক এই এংগুলটোৰ বা এই এংগুলটো বা এই এংগুলটো বা এই এংগুলটো বা এই এংগুলটোৰ যোগফলটো কিমান ওলাই দিয়ে, যোগফলটো ওলাই দিয়া। আমি ক'ম যে অ'কে, আমি যোগফলটো ওলাই দিলোঁ, এইটো ফৰ্মুলাইজ কৰিম। এতিয়া আপোনাক তেনেকৈ নকয়, মই কৈছোঁ যে মোক অকল বি এংগুলটো ওলাই দিয়া হওক, কাৰণ যিহেতু এটা ৰেগুলাৰ পলিগন, ৰেগুলাৰ মানে কি প্ৰত্যেকটা বাহু সমান, তো অবভিয়াছলি ইয়াৰে প্ৰত্যেকটা ভিতৰত থকা কোণো সমান হ'ব। এইটো বস্তু মনত ৰাখিব, যদি বাহু কেইটা সমান হয় ভিতৰত থকা কোণ কেইটা সমান। তো আমি ৰেগুলাৰ পলিগনৰ কথা কৈ আছোঁ, তো অবভিয়াছলি তো ইয়াৰে আমাৰ প্ৰত্যেকটা কোণ সমান। মই কৈছোঁ বি কোণটো ওলোৱা, মানে প্ৰত্যেকটা এংগুল কিমান ডিগ্ৰী হ'ব সেইটো ওলাব দিছে। এতিয়া যোগফল ওলাব দিয়া নাই, প্ৰত্যেকটা এংগুল কিমান ডিগ্ৰীকৈ আছে, বি কোণটো কিমান, চি কোণটো কিমান, ডি কোণটো কিমান, যদি ৰেগুলাৰ পলিগন হয়। এতিয়া আপুনি ক'ব যে এইটো কেনেকুৱা ধৰণৰ ঝামেলা আহিল, চিম্পল। এই বস্তুটোকে যদি মই কওঁ, এতিয়া মই আপোনাক কি কৈছিলোঁ যে এটা বাহু সিমানটা কোণ, আৰু আপুনি এটা বস্তু জানে, এতিয়া যদি মই কওঁ ইচ এংগুল বা প্ৰত্যেকটা কোণ, ইচ এংগুল, মই ইচ এংগুল বুলি কৈছোঁ দে, প্ৰত্যেকটা এংগুল, প্ৰত্যেকটা কোণৰ যোগফলটো সুধিছোঁ, যোগফল নহয়, প্ৰত্যেকটা কোণৰ যোগটো সুধিছোঁ। তো যোগটো যদি সুধো, আপুনি নিশ্চয় এটা বস্তু জানে যে গোটেইকেইটা কোণৰ যোগফল এইটো, গোটেইকেইটা কোণৰ যোগফল হৈছে এইটো। আপুনি ক'ব যে হয় য়েছ, মোৰ কোণ কেইটা আছে, বাহু কিমানটা আছে ভাই, আপুনি ক'ব যে বাহু আছে এনটা। তো যিমানটা বাহু আছে মই কি কৈছিলোঁ, সিমানটা অন্তঃকোণো থাকিব। তো গোটেইকেইটা কোণৰ যোগফলটো যিমানটা কোণ আছে সিমানেৰে হৰণ কৰি দিলে এটা কোণৰ যোগ নাপাম নেকি, কাৰণ ইয়াতেতো প্ৰত্যেকটা কোণৰ যোগ সমানেই না। তো আল্টিমেটলি এই ফৰ্মুলাটোকে আমাৰ বেলেগ ধৰণে বহুতে লিখে, তো আপোনালোকে জাষ্ট চিম্পলি যদি এনেকৈ মনত ৰাখে, এনেকেই শুদ্ধ, কোনো টেনশ্যন নাই। মই ভাবোঁ এনেকেই বেছি ইজি হ'ব, কিন্তু বহুতে কি কৰে, বহুত বেছি লাগাতকৈ বেছি দেখাবগৈ। ইয়াতে আপোনাৰ 4n - 2 ডিভাইডেড বাই n ইনটু 90 ডিগ্ৰী বুলিও লিখে। ছেইম কথা, ইয়াৰে পৰা 2 এটা ওলাই আনি ইয়াতে পূৰণ কৰি দিছে, আৰু ইয়াতে 90 ডিগ্ৰী হিচাপত লিখি থৈছে। দেখাত অলপ বেলেগ যেন লাগিছে, বাট ছেইম ফৰ্মুলা, অ'কে। তো বহুত কিতাপত এনেকুৱা ধৰণে পাব পাৰে, তো টেনশ্যন ল'ব নালাগে, আল্টিমেটলি এইটো কথা কৈ আছে, অ'কে। তো টেনশ্যন ল'লে আপুনি এতিয়া কি কৰিব পাৰিব যে আচ্ছা পেণ্টাগনটোত এতিয়া মই ল'ব পাৰিম। এতিয়া মই কি পাইছিলোঁ, এতিয়া মই পেণ্টাগনটোত এই যিটো আছিল, আমি কি পাইছিলোঁ যে প্ৰত্যেকটা এংগুলৰ যোগফলটো 540 ডিগ্ৰী আছে, 5টা আছে। তো প্ৰথমবাৰটো ইয়াতেই যাব মোৰ 10 বাৰ, 10 বাৰ গ'লে যাব 40, 108। মানে মই কি ক'ম যে পেণ্টাগন এটা যদি ৰেগুলাৰ পেণ্টাগন হয়, য'ত মানে 5টা বাহু সমান, তেনেকুৱা ধৰণৰ পেণ্টাগন এটাত আমাৰ কি প্ৰত্যেকটা কোণৰ যোগফল 180 ডিগ্ৰী, সৰি 108 ডিগ্ৰী। ক্লিয়াৰ? তো আপুনি এই বস্তুটো বুজি পাইছে নিশ্চয়। এই বস্তুটোৰ ওপৰত আপোনালোকৰ হয়তো এতিয়া কনফিউজনটো দূৰ হৈছে যে আমি যিকোনো পলিগন এটা দিয়াৰ লগে লগে আমি তাৰে ইণ্টেৰিয়ৰ এংগুল বা এক্সটেৰিয়ৰ এংগুলটো কেনেকৈ ওলাম, আপুনি ক'ব যে বিন্দাছ ওলাব পাৰিম, এতিয়া কাৰণ আমাৰ লগত ফৰ্মুলা এটা আছে। বাৰু অলপমান ক্ৰিটিকেল কৰোঁ। এতিয়া দিছোঁ মই একদম চিম্পল চতুৰ্ভুজ এটাই দিছোঁ, এইটো এটা ৰেগুলাৰ দেই, মই আগতে ঠিক আছে, মই এইটো এটা নতুনকৈ আঁকি দিওঁ, কি অসুবিধা আছে। তো এতিয়া এইটো মই কি কৰিব লাগে, আপোনাক মই সুধিছোঁ এতিয়া, ইয়াতে মই কৈছোঁ এই প্ৰত্যেকটা এংগুলৰ মই কৈছোঁ যে এ বি চি ডি এটা ৰেগুলাৰ পলিগন, ঠিক আছে, এ বি চি ডি এটা ৰেগুলাৰ পলিগন। তো এই পলিগনটোত কি কৈছোঁ মই, গোটেইকেইটা বহী কোণৰ যোগফল সুধিছোঁ। আপুনি কি ক'ব, তাত এইটো কথা কোনোবা সোধে নেকি? এইটোৰ এনচাৰ কিমান, 360 ডিগ্ৰী, চিম্পল। ইয়াতে কিবা সন্দেহ, ক'ব কোনো সন্দেহ নাই। এতিয়া যদি মই সোধোঁ প্ৰত্যেকটা বহীকোণৰ যোগ কিমান, প্ৰত্যেকটা বহীকোণ কিমানকৈ আছে মোক সেইটো কোৱা ৰেগুলাৰ পলিগনটোত, বুলি ক'ব এইটো কেনেকুৱা কথা কৈ দিলে।
বস্তুটো বুজি পাইছেনে কুৱেশ্যনটো? মই এতিয়া সুধিছোঁ, আমিতো অন্তঃকোণৰ যোগফল ওলাব শিকিলোঁ, অন্তঃকোণৰ প্ৰত্যেকটা কোণ কেনেকৈ ওলায় সেইটো শিকিলোঁ। এতিয়া আমি বহিৰ্কোণৰ যোগফল কিমান জানো, গতিকে বহিৰ্কোণ প্ৰত্যেকটা কিমান হ'ব এটা ৰেগুলাৰ পলিগনত। যিহেতু আমাৰ ইণ্টেৰিয়ৰ এংগুলকেইটা সমান, তো অবভিয়াছলি বহিৰ্কোণকেইটাও পৰস্পৰৰ সমান হ'ব, টেনশ্যনেই নাই। ঠিক আছে, পৰস্পৰৰ সমান হ'বই, টেনশ্যনেই ল'ব নালাগে। কাৰণ চাব, যদি এটা মই পঞ্চভুজ আঁকিছোঁ, ধৰক এইটো ৰেগুলাৰ পলিগন আছিল, অ'কে, ৰেগুলাৰ পলিগন। এটা ৰেগুলাৰ পলিগন, অ'কে, এটা ৰেগুলাৰ পলিগন ধৰক। তো ৰেগুলাৰ পলিগনটোত এতিয়া মই কি জানো, ইয়াৰে এইটো 108 ডিগ্ৰী, ইয়াৰেও এইটো 108 ডিগ্ৰী, ইয়াৰেটো 108 ডিগ্ৰী, ইয়াৰেটো 108, ইয়াৰেটো 108। তো গোটেইকেইটা যদি 108 ডিগ্ৰী হয়, মই যদি এতিয়া এইফালৰ পৰা যদি এটা মই বহিৰ্কোণ আঁকি দিওঁ, অ'কে, যোনটো চাইডত নিদিলে কথা নাই, তো এইটোৰ এংগলটো কিমান হ'ব? আপুনি ক'ব যে এইটো 72 ডিগ্ৰী হ'ব। আপুনি ক'ব যে 72 ডিগ্ৰী, 72 ডিগ্ৰী হ'ব। আপুনি ক'ব যে বঢ়িয়া, তেতিয়াহ'লে এইটো কিমান হ'ব? এইটোওতো 72 ডিগ্ৰী হ'ব, কিয়নো এই দুটা কোণৰ যোগফল সদায় কিমান হ'ব লাগিব? 180 ডিগ্ৰী হ'ব লাগিব। আমি অলৰেডি কৈ আহিছোঁ, ইণ্টেৰিয়ৰ এটা ছেইম ভাৰ্টাইচিছত থকা ইণ্টেৰিয়ৰ আৰু এক্সটেৰিয়ৰ এংগলৰ যোগফলটো সদায় 80 ডিগ্ৰী। তো 180 ডিগ্ৰী হ'লে প্ৰত্যেকটা কোণ সমান হ'ব, এইটোও 72 ডিগ্ৰী হ'ব, চিম্পল কথা। তো এইটোৰ ক্ষেত্ৰতো ছেইম। তো এটা মই কি কৈছোঁ, এটা ৰেগুলাৰ পলিগন আছে, তো ইয়াৰে এক্সটেৰিয়ৰ এংগুলকেইটা প্ৰত্যেকটা এক্সটেৰিয়ৰ এংগুল কিমান হয় সেইটো ওলাব দিছোঁ। তো চিম্পল কথা এটাই যে কেইটা বাহু আছে, ক'ব যে 4টা বাহু আছে। তো কেইটা বহিৰ্কোণ থাকিব? 4টা বহিৰ্কোণ থাকিব। তো 4টা বহিৰ্কোণ থাকিলে 360ক আপুনি 4ৰে হৰণ কৰি দিয়ক না। যিহেতু প্ৰত্যেকটা এংগুল ৰেগুলাৰটোত সমান হয়, তেতিয়াহ'লে কিমান হ'ব? তো আপুনি ক'ব যে 90 ডিগ্ৰীকে হ'ব, যিহেতু এইটো এটা ৰেগুলাৰ পলিগন। অবভিয়াছলি 90 ডিগ্ৰী হ'ব, কাৰণ এইটো 90 ডিগ্ৰী, গতিকে এইটোতো 90 ডিগ্ৰী হ'ব, এইটো 90 ডিগ্ৰী হ'ব, এইটো 90 ডিগ্ৰী হ'ব। তো আপুনি এনেকুৱা ধৰণে কৰিব পাৰে। এতিয়া আপুনি পেণ্টাগনটোৰ বিষয়ে, এতিয়া মই ধৰক এই বস্তুটো নাজানো, এই বস্তুটো মই নাজানো, ঠিক আছে, মই এইটো ওলোৱা শিকিছোঁ, 108 ডিগ্ৰী ওলোৱা শিকিছোঁ। এতিয়া মোক সুধিছে যে এই ৰেগুলাৰ পলিগনটোত বহিৰ্কোণ কেইটাৰ যোগফল কিমান? আপুনি ক'ব যে 360 ডিগ্ৰী। তেতিয়াহ'লে আপোনাক সুধিছে যেতিয়াহ'লে এই কোণ মানে এই গোটেই পেণ্টাগনটোত, ৰেগুলাৰ পেণ্টাগনটোত বহিৰ্কোণ এটাৰ যোগ কিমান, বা প্ৰত্যেকটা বহিৰ্কোণৰ যোগ কিমান? তো আপুনি কেইটা বাহু আছে? ক'ব যে 5টা বাহু আছে ভাই। তো 5টা বাহু থাকিলে প্ৰথম এইটোক যাব 7 বাৰ, তাৰপাছত কি থাকিব? 1 থাকিব, 1 থাকিলে 10 হ'ব, 10 থাকিলে যাব 2 বাৰ, মানে 72 ডিগ্ৰী। চাওক, এতিয়া আপুনি যদি এইটো বস্তু নাজানেও, ইণ্টেৰিয়ৰ এংগুল ওলাব নাজানেও, ষ্টিল আপুনি আপোনাৰ বহিৰ্কোণৰ যোগফলেদি যেইটা বাহু আছে সেইটা বাহুদি হৰণ কৰি দিলে আপোনাৰ কি এক্সটেৰিয়ৰ এংগুলটো ওলাই যায়, কাৰণ 360টো কি বহিৰ্কোণকেইটাৰ যোগফল। ঠিক আছে, তো আল্টিমেটলি ইচ এংগুলটো আপুনি ওলাব পাৰিব। এতিয়া আপুনি ক'ব যে বঢ়িয়া, বহুত ইজি লাগিছে, বা বহুত বঢ়িয়াকৈ বুজি পাইছোঁ। যদি বহুত বঢ়িয়াকৈ বুজি পাইছে, কাইলৈ লাইক কৰিবলৈ নাপাহৰিব কিন্তু। ঠিক আছে, তো ইয়াৰ পাছত আপুনি দুটামান প্ৰেক্টিছ কৰক এতিয়া, অ'কে। তো মই দুটামান বস্তু লৈ আহিছোঁ, দুটা কুৱেশ্যন। তো কুৱেশ্যনটো কেনেকুৱা যে ফাইণ্ড দ্য ছাম অফ ইণ্টেৰিয়ৰ এংগলছ অফ 6, 8 and 10 সাইডেড পলিগন। তো আপোনাৰ কি কৈছে? ফাইণ্ড দ্য ছাম অফ ইণ্টেৰিয়ৰ এংগল, ছাম অফ ইণ্টেৰিয়ৰ এংগল মানে যোগফল, কাৰ? অন্তঃকোণৰ যোগফল। কেইটা বাহু থকা? 6টা, 8টা আৰু 10টা বাহু থকা। তো প্ৰথমতে মই 6টা বাহু থকাৰ কথাই ক'লোঁ। তো মোৰ কি আছিল? 6টা বাহু থকাৰ কথা কি ক'ম? যে n-2 ইনটু 180 ডিগ্ৰী, এইটো কি আছিল? মোৰ ইণ্টেৰিয়ৰ এংগুলৰ যোগফল আছিল। আপুনি ক'ব যে য়েছ, তেতিয়াহ'লে মোৰ ছাইড কেইটা আছে? 6টা, মাইনাছ হ'ব 2 ইনটু 180 ডিগ্ৰী, তেতিয়াহ'লে কি হ'ব? যে 4 ইনটু 180 ডিগ্ৰী, 4 72, মানে 720 ডিগ্ৰী। মানে 6টা ছাইড থকা এটা পলিগনৰ গোটেইকেইটা কোণৰ যোগফল কিমান? 720 ডিগ্ৰী। এতিয়া আমাক কি কৈছে? 8টা বাহু থকা, 8 সাইডেড বুলি কৈছে, 8টা বাহু থকা। তো কি হ'ব? n-2, ছেইম ফৰ্মুলা, ছেইম কনচেপ্ট, ছেইম হিচাপ, ইনটু 180 ডিগ্ৰী। তো আপুনি ক'ব যে 6 ইনটু 80, তো কিমান হ'ব? শূন্যটো থাকিব
40 8 4 10 ওকে হয়নে তো ইমান ডিগ্ৰী 1080 ডিগ্ৰী যদি হয়নে নহয় একবাৰ ভালকৈ চাব দেই 0 6 8 গুণ 8 গুণ 48 8 হাতে গ'ল 4 6 গুণ 6 6 4 10 ঠিক আছে তো এইটো হৈ গ'ল নেক্সট আছে আপোনাৰ 10টা সাইড থকা 10টা সাইড থকা কি কৰিব এইটো মই ডাইৰেক্ট লিখিছোঁ 10 - 2 into 180 degree is equal to 8 into 18 কিমান হ'ব এইটো 0 টো থাকিলে 8 গুণ 64 4 6 কে দিল 8 6 14 তো আমি কি গম পালো যে ইয়াৰে আনসাৰটো আমি ওলাব পাৰিলো এতিয়া যে সাম অফ দা ইন্টেৰিয়ৰ এংগল যদি আপোনাৰ কেতিয়াবা ওলাব দিয়ে এক্সামত আপুনি ধুনীয়াকৈ ওলাব পাৰিব ক্লিয়াৰ নেক্সট এটা কোৱেশ্চন চাও find the sum and find the sum of the exterior angles sum of the exterior angles কমা তো থাকিব নালাগিছিলে বাৰু যি হোক exterior angles for 12 sided polygon হে প্ৰভু 12 sided polygon এইটো বহুত ডাঙৰ কথা কৈ দিছে নহয় জানো কি কৰিব আমি তো একো নাজানো চাগে তো মানে কি কৈছে external angles external by exterior মানে বাহিৰৰ বহি কোণ কেটাৰ যোগফল ওলাব দিছে আৰে ভাই ডাইৰেক্ট 360 ডিগ্ৰী পলিগনৰ যিমান তাই বাহু নাথাকক কিয় ইয়াৰে আনসাৰটো কিমান হ'ব 360 ডিগ্ৰী ইয়াতে আপোনাক ফসাবৰ কাৰণে বহুত নানান ৰকমৰ বস্তু দিব 1440 ডিগ্ৰী 3 নম্বৰত 360 ডিগ্ৰী 270 ডিগ্ৰী তেনেকুৱা ধৰণৰ নানান ৰকমৰ বস্তু দিব কিন্তু 360 টো ক্লিক মাৰি আহিব ভগৱানৰ কৃপাত ঠিক আছে কাৰণ যেতিয়া আমি পলিগনৰ কথা কওঁ পলিগন এটা যেতিয়া আমি এক্সটাৰ্নাল এংগলছ বিলাকৰ কথা কওঁ হেকেটাৰ আমাৰ যোগফলটো সদায় কিমান হয় 360 ডিগ্ৰী হয় ক্লিয়াৰিটি থাকিল আপুনি ক'ব যে বঢ়িয়া তো এতিয়া আহিলে তো এটা বঢ়িয়া কোৱেশ্চন if sum of the interior angles of a polygon is 1260 find the number of sides এটো হে বঢ়িয়া কথা কৈছে তো আপোনাক কৈছে কি হেতু বুজি চাওক কোৱেশ্চনটো বহুত ইজি আপোনাক সুধিছে যে এটা পলিগনৰ যেটো sum of interior angles আছে এটা পলিগনৰ মানে অন্তঃকোণ কেটাৰ যোগফলটো কি আছে দিয়া আছে 1260 বুলি তেতিয়াহলে আপোনাক কি কৈছে নাম্বাৰ অফ সাইডটো ওলাব দিছে মানে কি n - 2 into 180 ডিগ্ৰী ফৰ্মুলাটো ইউজ কৰক না ভাই ইয়াতে আপুনি n ৰ মান নাজানে কিন্তু এটো ইকুৱেল কিমান হেইটো জানে মানে আপোনাক ইয়াতে কি কৈছে যে n ৰ ভ্যালুটো ওলাই দিয়া ভাই মোক মানে সাইড কিমানটা আছে তো n to n মোৰ কি আছে নাম্বাৰ অফ সাইডস তো এটোকে মই কি কৰিম n - 2 টো ইয়াতে লিখিলো লগতে 1260 হৰণ 180 কাৰণ 180 টো মই ইফালে লৈ আহিলো পুৰণৰ পৰা ইফালে তো এটোৰে কাট যাব এটুক যাব লাগে 7 বাৰ একচুয়ালি यस 7 ত 126 তো এটো হ'ব 7 তো এতিয়া মোৰ আনসাৰটো কি হ'ব n = 7 + 2 মানে আনসাৰটো কিমান মোৰ 9 তো এনেকুৱা ধৰণৰ কোৱেশ্চন অলৰেডি এক্সামত আহি গৈছে ইয়াতে মই কেৱল কি কৰা নাই আজি বুজাই আছো কাৰণে মই অপচন কেটা দি দিয়া নাই বাট এনেকুৱা এক্স্যাক্টলি কোৱেশ্চনটো ক'ত আহিছিলে পৰীক্ষাত আহিছিলে কোনটো পৰীক্ষাত আহিছিলে হেতু মই পাহৰিছো সো দ্যাট ইজ নট ইম্পৰ্টেন্ট তো আজি দিনটোত আমি কি শিকিলো তো আজি দিনটোত আমি একবাৰ ৰিভাইজ কৰো এই ৰিভিজনত আমি কি শিকিলো আজি যে আজিৰ দিনটোত আমি শিকিলো প্ৰথম কনসেপ্ট আজিৰ দিনটোত প্ৰথম কনসেপ্ট কি শিকিলো যে যেটো আমাৰ সাম আছে সাম অফ এক্সটেৰিয়ৰ এংগল কি হয় 360 ডিগ্ৰী হয় দুই নম্বৰতে কি শিকিলো measurement of each exterior angle মানে প্ৰত্যেকটা বহিৰ্কোণৰ যোগ কিমান তো আমি কি কৰিলো 360 divided by n আর n মানে মনত ৰাখিব n মানে number of sides 3 নম্বৰ কি শিকিলে যে আমাৰ যেটো ইন্টেৰিয়ৰ এংগল আছিল ইন্টেৰিয়ৰ এংগল প্লাস এক্সটেৰিয়ৰ এংগল আছিল হিহ দুটাৰ যোগফলটো কি পালো 180 ডিগ্ৰী ফোর্থ কি পালো যে সাম অফ ইন্টেরিয়র এঙ্গেল আমি কি পাইছো n - 2 into 180 ডিগ্ৰী আর n মানে এইটোৱে সেম n মানে আমি কি কৈছো নাম্বাৰ অফ সাইডস ফোর্থতে কি ফিফথত কি পালো যে মেজারমেন্ট অফ ইচ মানে প্ৰত্যেকটা ইন্টেৰিয়ৰ এংগলৰ যোগ কিমান প্ৰত্যেকটা ইন্টেৰিয়ৰ এংগলৰ যোগ কিমান তো আমি কি ক'ব পাৰো যে n - 2 into 180 ডিগ্ৰী মানে প্ৰত্যেকটা এংগলৰ যোগফল
ডিভাইডেড বাই নাম্বাৰ অফ বাহু, নাইবা এইটোকে বহুতে ফৰ্মুলাটো এনেকৈও লিখে 4n - 2 ডিভাইড নালাগে, এইটো দৰকাৰ নাই, ইমানখিনি কষ্ট কৰাৰ দৰকাৰে নাই, বাছ এনেকৈ চিম্পলি মনত ৰাখক, কিয়নো আৰু জড়তা বঢ়াই দিওঁ, ঠিক আছে। তো যিটো চামেশ্যন আছে টোটেল এইটোতো মনত থাকিব, এইটো মনত থাকিলে তলত যিমানটা বাহু আছে সিমানটা বাহুৰে হৰণ কৰি দিলে প্ৰত্যেকটা এংগুল কিমান সেইটো ওলাই যায়, চিম্পল। তো আজিৰ দিনটোত আমি ইমানখিনি বস্তু শিকিলোঁ, আৰু এইখিনি আমি কি শিকিলোঁ, এটা পলিগনৰ বিষয়ে শিকিছোঁ, ঠিক আছে। পলিগনৰ বিষয়ে শিকিছোঁ, পলিগনৰ এংগুলৰ বিষয়ে শিকিছোঁ আমি। তো এংগুল মানে কি হয়, কেনেকুৱা বস্তু অলৰেডি আমি জানো কিছু কিছু বস্তু, বাট সেই বস্তুখিনি কেনেকৈ আমি ওলাওঁ সেইখিনি বস্তু আজি শিকিলোঁ। তো ইয়াৰে পিছত নেক্সট ক্লাছটোত আমি পলিগনৰে যেনে আমি ত্ৰিভুজ, চতুৰ্ভুজ, তাৰপাছত আমাৰ পেৰেলেলোগ্ৰাম, ৰম্বাছ এনেকুৱা ধৰণৰ বস্তু কিছুমানৰ দেখিম, আৰু সেইবিলাকৰ কালি মানে এৰিয়া প্লাছ পেৰিমিটাৰ কেনেকৈ ওলায়, তো এই বস্তুৰ বিষয়ে আমি আলোচনা কৰিম, আৰু তাৰ ভিতৰত অহা কিছুমান এক্সাম্পল লৈ আমি বুজিবলৈ চেষ্টা কৰিম। আশা কৰি ভিডিঅ'টো ভাল লাগিছে, ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব দুটাই কৰিব। বহুত বহুত ধন্যবাদ।